হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া যাবলৈ ওলাইছোঁ মৰাণ টাউন আৰু গৈ আছোঁ আমি দুটাই। আৰু যিহেতু কিছুদিন ধৰি লং ব্লগ দিয়া নাই, সেইকাৰণে ভাবিছোঁ আজি এটা ব্লগ বনাওঁ। সেইকাৰণে এয়া গৈ আছোঁ আৰু একো লোৱা এনেকৈ প্লান নাই, তথাপিও কিছুমান বস্তু ল'ব আছিলে দুটা, তাৰে মোৰ মেচিনৰো বস্তু ল'ব আছিলে। সেইকাৰণে প্ৰথমতে আহিছোঁ এয়া শ্ৰীৰাম মাৰ্কেট আৰু ইয়াতে মই যিমানখিনি যি দৰকাৰ হয় ইয়াৰ পৰাই লৈ লওঁ। লৈ মেলি হৈ গ'ল এয়া। তাৰপিছত আমি ডাইৰেক্ট আহিছোঁ এয়া বিশাল মেগা মাৰ্ট, দেখিছেনে ফ্ৰেণ্ডছ? আৰু ইয়াতে গৈ সোমাম আৰু ইয়াত যিহেতু A to Z বস্তু পোৱা যায়, হয় নহয়? পাকঘৰৰ কিটচেনৰ পৰা একেবাৰে যিমান যি লাগে গোটেইখিনি পোৱা যায়। তো সেইকাৰণে ইয়াতে আহিছোঁ প্ৰথমতে আৰু ইয়াৰ পৰা দুটামান বস্তু লৈ ল'ম। তো এয়া দেখিছেনে, এয়া চিৰিবোৰৰ কিনাৰে কিনাৰে থৈ দিছে আৰু আজি ইমানে ভিৰ ফ্ৰেণ্ডছ, কি ক'ম। যিহেতু পূজা আহি আছে, হয় নহয়? সেইকাৰণে পূজাৰ কাৰণে বহুত মানুহ বজাৰ কৰি আছে, বহুত ভিৰ। আৰু যিহেতু ঠাণ্ডা দিনো আহিছে, এয়া গৰম দিন যাবলৈ হ'ল, সেইকাৰণে প্ৰথমতে বেটীৰ কাৰণে ল'লোঁ কাপোৰ। তাৰপিছতে এয়া হৰলিক্স চানা এইবোৰ লৈ দিছে আৰু দুটামান ল'ব আছিলে। আৰু যিহেতু পাকঘৰৰ কাৰণে এয়া ভীমবাৰ দৰকাৰ হয়ে অনবৰত কাঁহী বাতি ধুবৰ কাৰণে, সেইকাৰণে ভাবিছোঁ ইয়াৰে পৰা ভীমবাৰ এটা ল'লোঁ। আৰু এয়া বাকেট এটাতে লৈছে। তাৰপিছত মই পিছে এয়া বেটীৰ কাৰণে কাপোৰ দুযোৰ ল'লোঁ। আৰু এইবোৰ চব মিষ্টাৰে কিনি দিছে বাৰু দেই। আৰু দেখিছেনে ফ্ৰেণ্ডছ, ইমান ধুনীয়া ধুনীয়া কাপোৰ। আৰু যিহেতু বেছি কাপোৰ থাকিলে কোনটো লওঁ কোনটো নলওঁ লাগি যায়, হয় নহয়? বাছোতে লাষ্টত অধিক মাছত বগলীকণা হ'বলগীয়া হয়। সেইকাৰণে প্ৰথমতে যোনটো চকুত পৰিলে সেইটোৱে ল'লোঁ। তাৰপিছত ইয়াতে চেণ্ডেল এযোৰ ল'লোঁ, যিহেতু চাই পচন্দ লাগিলে সেইকাৰণে। তাৰপিছত ঘৰত গৈ দেখুৱাম আৰু দেই কি ল'লোঁ সেইবোৰ। আৰু আহিলোঁ প্ৰথমতে ইয়াত আহিলোঁ আমি কেষ্টৰ ৰেষ্টুৰেণ্টত। ইয়াত চাহ অকণ খাই লওঁ বুলি সোমাইছোঁ। আৰু প্ৰথম মিষ্টাৰে খাই চাইছিলে, কিন্তু মিষ্টাৰে কৈছে কি গাখীৰ চাহটো ফিকা দিছে। লাষ্টত দেখিছোঁ চেনি দি দিছে, পেকেট এটা কাপৰ জোখৰ সমানে দিয়ে, যিহেতু বৰ বেছি নিদিয়ে। আৰু ঘুলি মেলি খাই লৈছোঁ। তাৰ লগতে আজিও এইবোৰে অৰ্ডাৰ কৰি মেলি খাই ল'লোঁ। আৰু ঘৰৰ কাৰণেও যিহেতু অকণমান লৈ যাব লাগিব কিবা এটা, সেইকাৰণে বিল দিব আহোঁতে ইয়াতে ঘৰৰ কাৰণেও লৈ লৈছোঁ ৰসগোল্লা। আৰু একেবাৰে ইয়াৰ পৰা আমি ঘৰে যাম আৰু। তাৰপিছত আহিলোঁ ঘৰ আৰু দেখিছোঁ ইমান ডাঙৰ খাটা মিঠা, আৰু এইটো খাই বহুত ভাল লাগে, হয় নহয়? চাহৰ লগতে আৰু এইটো ল'লোঁ। তাৰ লগতে ইয়াতে কি আছে দেখুৱাই দিছোঁ দেই। আৰু দেখিছেনে ফ্ৰেণ্ডছ, নিজৰ ভুলৰ কাৰণে মোনাও কিনিবলগীয়া হয়। তাতে এইটো দেখিবলৈ মোনাটো কেনেকুৱা চাওক, কিন্তু ইয়াৰো দাম লয়। ঘৰৰ পৰা লৈ যাব লাগিছিলে, কিন্তু নিনিলোঁ। আৰু এইটো অনবৰত দৰকাৰ হৈ থাকে, হয় নহয়? কাঁহী বাতি ধুবলৈ মেলিবলৈ। তাৰপিছত দেখিছেনে, 5 টকা পইচা ঘূৰাই নিদিয়ে, ইমান টেঙৰ। 5 টকা খুচৰা ঘূৰাই দিয়া জেগাত, পইচা থোৱা জেগাত ভীমবাৰ থৈ দিছে। আৰু ভীমবাৰ, কাঁহী বাতি থোৱা ভীমবাৰ ইয়াত 5 টকা জেগাত দি দিছে। আৰু এইপিনে লৈ দিলে হৰলিক্স। আৰু যিহেতু হৰলিক্স খাই ভাল পাওঁ, আৰু এনেও হৰলিক্স ভাল, হয় নহয়? তাৰপিছত আজি পালোঁ মই মোৰ মন পচন্দৰ। আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব। এয়া চাওক, একেবাৰে নিউ। আৰু ইয়াৰ দামটো চাব, বৰ বেছিও নহয় আৰু কমো নহয়, একেবাৰে মধ্যমীয়া। এইবোৰত ষ্টন লগোৱা আছে, আৰু মোক এইযোৰ ভাল লাগিছে। তাৰপিছত এইফালে ল'লোঁ বেটীৰ কাৰণে গৰম চুট। যিহেতু এতিয়া ঠাণ্ডা সোমাই আহিছে, হয় নহয়? আৰু দেখিছেনে, একেবাৰে পাতল, একেবাৰে ক্ৰীম কালাৰৰ, আৰু একেবাৰে ছফ্ট আছে দেই। আৰু এইটো যিহেতু এতিয়া ঠাণ্ডা দিন আহিছে, সেইকাৰণে দৰকাৰ হ'ব। সেইকাৰণে আজি গৈছিলোঁ, আৰু কেতিয়া যাম ক'ব নোৱাৰোঁ, সেইকাৰণে আজিয়ে লৈ আহিছোঁ। তাৰপিছত এইযোৰ চাওক,
এইযোৰটো সেই গৰম কাপোৰটোতকৈও এইটো ভাল লাগিছে মোক। আৰু এয়া চাওক একেবাৰে শুদ্ধ মানে হোৱাইট আছে দেই, আৰু এইবোৰত ফ্ৰিল লগোৱা আছে। তাৰপিছত এয়া এইটো বৌ এটা আৰু এয়া বাটাৰফ্লাই তাৰ লগতে সেই ফুলবোৰৰ লগত এয়া পেনটো মেচিং আছে। আৰু ফ্ৰেণ্ডছক ধুনীয়া, তাৰ লগতে এয়া মোজা এযোৰ বেটীৰ কাৰণে, আৰু এইফালে ল'লোঁ মোৰ কাৰণে। আৰু কেতিয়া যাম ক'ব নোৱাৰোঁ হয় নহয়, সেইকাৰণে একেবাৰে আজিয়ে লৈ লৈছোঁ। কি আনিছোঁ দেখুৱাইছোঁ যেতিয়া এইটো দেখুৱাই দিছোঁ। এয়া ব্লাউজৰ কাৰণে অস্তৰ পিচ, আৰু এইফালে এয়া দেখিছেনে বেজি, এইটো 21 নম্বৰ, এইটো 18 নম্বৰ। যিহেতু জিন্স বা এনেকৈ কিবা চিলাবলৈ হ'লে ভাঙি যায় ফটককৈ, সেইকাৰণে বেজিৰ পেকেট দুটা লৈ আহিছোঁ। আৰু এনেও বেছিকৈ আনি থৈ দিলে ভালেই হয় নহয়, কেতিয়াবা মানে দেৰি হৈ থকা সময়তে কেতিয়াবা ভাঙি যায়। সেইকাৰণে এয়া দুটা আনি থৈ দিছোঁ, 21 নম্বৰ আৰু 18 নম্বৰৰ। এইটো নৰ্মেলটো চিলাব পাৰি, আৰু এইটো চাগে এনেকৈ ডাঠ কাপোৰ জিন্স এইবোৰৰ কাৰণে হয়। আৰু যিহেতু দেখাক লৈ যোৱা নাছিলোঁ, সেইকাৰণে আহিয়ে খুৱাই বোৱাই ল'লোঁ। বহুত দেৰি দেখা নাই তাই মোক, তাৰপিছত বহুত ভাল পাইছে মোক দেখাৰ পিছত। আৰু এয়া যিহেতু আমাৰ কাৰণে কিবা নহয় কিবা এটা লৈ দিলে নিশ্চয় হয় নহয়, আৰু তাৰ কাৰণে একো নল'লে মানে আজিয়ে আহিছে এয়া তাৰ পাৰ্চেল। দেখিছেনে ফ্ৰেণ্ডছ, এয়া ব্লেক কালাৰৰ এটা স্পৰ্টিং এটা লৈছে, আৰু ইয়াত কিবা চাইনিজতে লিখা আছে নে কি হয় নাজানো, ভাষাটো বুজি পোৱা নাই। বেক চাইডত এয়া ডিজাইনটো চাওক, এয়া বেকৰ ডিজাইনটো চাওক, কিবা কি হয় জানো এইটো। তো ফ্ৰেণ্ডছ এয়া চাওক, আমাক যিহেতু তাত লৈ দিলে, সেইকাৰণে এয়া মানে মিষ্টাৰৰ এয়া ঘৰতে পাৰ্চেল আহিছিলে। আৰু এনেও এইবোৰ দৰকাৰ হৈ থাকে হয় না ঘৰত পিন্ধিবৰ কাৰণে। তো ফ্ৰেণ্ডছ আজিলৈ মোৰ ইমানেই আছিলে। তো যদি চাই ভাল পাইছে লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু এয়া লাষ্টত মোৰ চেণ্ডেলযোৰ পিন্ধিও দেখুৱাই দিছোঁ ফ্ৰেণ্ডছ এয়া। আৰু ভালে, এইটো পিন্ধি কমফৰ্ট মানে ভালে লাগিছে। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।